আৰু কিছু একাংশই যি এটা অত্যাচাৰী কৰিব ধৰিছে নহয় কৰ্মখৰি কোৱা মানুহখিনিৰ ওপৰত সেয়া কেতিয়াও আচলতে গ্ৰহণযোগ্য নহয়। এজন এইমাত্ৰ মই ফেচবুকত দেখা পালো এটা পেজত আচলতে কিবা নয়ন তালুকদাৰ নেকি নে তালুকদাৰ নয়ন কিবা এনেকুৱা এটা ল'ৰা যাৰ পেজত চালো, যোনে আচলতে শ্ৰমিক, যিসকলে আচলতে শ্ৰমিক কাম কৰি কষ্ট কৰি খাই আছে, সেইসকলক তাতে যাই কিনে অত্যাচাৰী কৰিছে, মিয়া বুলি কৈ কিনে তুচ্ছ তাচ্ছিল্য কৰিছে, মিয়াক কাম কৰিবলৈ নিদিওঁ অমুক তমুক কৈ কিনে যি এটা অত্যাচাৰী কৰিছে, এয়া কিন্তু গ্ৰহণযোগ্য নহয়। আৰু এনেকুৱা নয়ন তালুকদাৰৰ নিচিনাই মানুহ, যি মানুহ আচলতে বেকাৰ, আচলতে সিহঁতে কাম কৰি খাবলৈ নোৱাৰে কিন্তু এইবিলাক কাম কৰি কিনে ফুৰে, আৰু এইবিলাক আচলতে সভ্য সমাজে কেতিয়াও এইবিলাক গ্ৰহণ কৰিব নোৱাৰে। আজি সেইখিনি মানুহে কি কাম কৰিব গৈছে, আজি মিয়া মানুহখিনিয়ে যে আজি যে কাম কৰিব গৈছে বা বিল্ডিংটো যে বনাই আছে, সেই বিল্ডিংটো বনাবলৈ গৈছে, তেখেতসকলেতো কোনো ধৰণৰ তাতে অত্যাচাৰী কৰিবলৈ যোৱা নাই, কৰ্ম কৰি খাবলৈ গৈছে। কৰ্ম কৰি খাবলৈ যোৱাতে কিহৰ অসুবিধা আছে? আৰু সেই নয়ন তালুকদাৰ বোলাজনক এটা কথাই ক'ব বিচাৰিছো, যদি আপুনি ইমানেই আপোনাৰ যদি গাত আপোনাৰ অসমীয়া টেষ্ট আছে, হিন্দু টেষ্ট আছে, তেতিয়াহ'লে আপুনি কিয় বেলচা আৰু কোদাল এখন লৈ কিনে কাম কৰিবলৈ ওলাই নাহে? ওলাই আহিব লাগে নহয় আপুনি বেলচা আৰু কোদাল এখন লৈ কিনে কাম কৰিবলৈ আহিবলৈ। আপুনি কিবা এটা হিন্দুত্ব সংগঠনৰ এটাত সোমাই লৈ কিনে আপুনি তাতে মিয়াক অত্যাচাৰ কৰিব, কিবা কৰিব, কৰি কিনে দালালি কৰি কিনে আপুনি ঘৰ চলাই থাকিব, সেয়া কিন্তু গ্ৰহণযোগ্য নহয়, আৰু সেয়া কিন্তু গ্ৰহণ নকৰোঁ। সেই দালালি আমি কেনেকে কোন পেনেদি ওলাই দিব লাগে অন্ততঃ আমি বহুত ভালকে জানো, বুজি পাইছে? আমি এটা বস্তুৱে জানো যে সমাজখনত আমি ভালকে চলি থাকিব লাগে, সকলো মানুহে মিলি চলিব লাগে। হা, আজি ঠিক আছে, আপুনি যে সেই পৰিয়াল ঘৰ, সেই যিগৰাকী হিন্দু পৰিয়াল ঘৰে 2 তলা বিল্ডিং বনাই আছিলে, আপুনি যে তাত যাই কিনে ধমকি দেখুৱাইছে মিয়া মানুহক কাম কৰিবলৈ দিব নালাগে, আপুনি কোদাল আৰু বেলচাখন লৈ কিনে তাতে কাম কৰক। আৰু যদি আপোনাৰ যদি সঁচা কৰি যদি আপুনি এক বাপেকৰ বেটা, আপোনাক কৈছো নয়ন তালুকদাৰ, আপোনাক কৈছো, আপুনি যদি সঁচাকৈ এক বাপেকৰ বেটা, তেতিয়াহ'লে আপুনি সেই পৰিয়াল, এই দুৰ্বল পৰিয়ালঘৰৰ ওচৰত যাই কিনে মিয়াক আমি কাম কৰিবলৈ নিদিওঁ বুলি এই ভয় ভাবুকি খোৱাত কৰি আপুনি এই যে চৰকাৰী যে আজি ৰাজপথলি বনাই আছে, চৰকাৰী যিমান কাম কাজ আছে, তাত যে মিয়া মুছলমানখিনি যে কাম কৰি আছে, সেইখিনি আপুনি বন্ধ কৰি কিনে দেখুৱাওকচোন। আজি যিমান ডাঙৰ ডাঙৰ ঠিকাদাৰবিলাকে যে মিয়া মুছলমান লৈ কিনে যে কাম কৰি আছে, সেইবিলাক আপুনি বন্ধ কৰি দেখুৱাওকচোন। পাৰিব? আপোনাৰ কলিজা আছে? পকৰেদি বাঁহ ভৰাই মুখেদি ওলাই দিব, বুজি পাইছেনে? চৰকাৰে পকৰেদি বাঁহ ভৰাই মুখেদি ওলাই দিব। সেইটো কাৰণে যি টি কাম নকৰিব, বুজি পাইছেনে? আপোনালোকৰ এই দালালি এইবিলাক কৰি 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 আপোনালোকে কি কৰিব বিচাৰিছে আমি নাজানো নেকি? আজি আপোনালোকে মিয়া মুছলমান কাম কৰিব নিদিওঁ, কিবা নিদিওঁ, এইবিলাক আপোনালোকে কোৱা কথাটো কি? দালালি। যে আপোনালোকৰ ওচৰত আহি কিনে কোনোবাই 4 পইচা আপোনালোকৰ দান দিয়ক, তেতিয়া আপোনালোকে আকৌ সেই ৰাস্তাটো মুকলি কৰি দিব, যা লেবাৰখিনি কাম কৰিবলৈ যাওক। আপোনালোকে পইচাৰ কাৰণেহে এইবিলাক কৰিছে। হা, সেইটো কাৰণে কৈছো আপোনালোকক 2টা অপশ্যন দিছো। নয়ন তালুকদাৰ, আপোনাক 2টা অপশ্যন দিছো। আপুনি যদি সঁচা কৰি আপুনি যদি সঁচা কৰি এজনে গৌৰৱী হিন্দু হয়, আপোনাৰ যদি সন্মান আছে, তেতিয়াহ'লে আপুনি যদি মিয়া মুছলমানক কাম কৰোঁতে বেয়া পাইছে, তেতিয়াহ'লে আপুনি নিজে বেলচা আৰু কোদাল লৈ কিনে ওলাওক, আৰু আপোনাৰ যিখিনি সমৰ্থনকাৰী আছে সিহঁতকো বেলচা আৰু কোদাল কালিৰ পৰা লৈ কিনে ওলাব দিয়ক। আপোনালোকে কাম কৰিবলৈ হাতে কামে লগাওক, তেতিয়া ঠিক আছে, ভাল দেখে। আমি মিয়া মুছলমানখিনি কাম কৰিবলৈ নালাগে, আমি কাম কৰিম, এতিয়া আমি হাজিৰা কৰিম, আমি লেবাৰ কৰিম। মিয়াইতো কোনোদিনাখন মানা কৰা নাই কি অসমীয়া বা হিন্দুক কাম কৰিবলৈ বাধাটো দিয়া নাই। তেখেতসকলেতো কোনোদিনাখন কোৱা নাই কি যে অসমীয়া বা হিন্দুৱে কাম কৰিবলৈ আহিব নালাগে। আপোনালোকৰ কিয় ইমান পুৰণি লাগে? কাৰণ আপোনাৰ আলোচনা একাংশই যিসকলে দল সংগঠনৰ নামত পইচা উঠাই চলি আছে, আপোনালোকে কাম কৰি খাবলৈ নোৱাৰেতো, বুজি পাইছে নহয়? আৰু দ্বিতীয়টো অপশ্যন দিছো আপোনালোকক যে আপোনালোকে যদি সঁচা কৰি মিয়া মানুহ যদি কাম কৰিব নালাগে, চৰকাৰে যিমান প্ৰতিষ্ঠান বনাই আছে, চৰকাৰে যিমান ৰাজপথলি বনাই আছে, চৰকাৰী ঠিকা লৈ কিনে যিবিলাক ঠিকাদাৰবিলাকে ৰাজপথলি বনাইছে, তাতে যিমানখিনি মিয়া মুছলমানে কাম কৰিছে, আজি আমাৰ যিমান ডাঙৰ ডাঙৰ অট্টালিকা ঘৰ হৈছে, যিমান ডাঙৰ ডাঙৰ ব্ৰিজ বনি আছে, সেইবিলাকত যিমান আমাৰ মিয়া মুছলমানখিনি কাম কৰি আছে, সিহঁতক আপোনালোকে বন্ধ কৰি দেখাওকচোন যদি আপোনালোকৰ কলিজাত দম আছে। সেইবিলাকত আপোনালোকে হাত দিব নাযায়। কাৰণ কিয় কৈছো, দুবাৰ আকৌ এবাৰ আপোনাক কৈছো, কাৰণ কিয় হাত দিব নাযায়, কাৰণ সেইবিলাকত হাত দিব গ'লে সেই ঠিকাদাৰে হওক বা এই চৰকাৰ বিষয়া হওক, আপোনাৰ কোটি দি বাঁহ ভৰাই কিনে মুখেদি ওলাই দিব। সেইকাৰণে আপোনালোকে তাত হাত দিব নাযায়। সেইকাৰণে কৈছো নহয় যে সঁচা অৰ্থত যদি কাম কৰিবলৈ আছে, সঁচা অৰ্থত যদি আপুনি ইমানে যদি আপোনাৰ ভিতৰত যদি ইমান আপোনালোকৰ যদি হিন্দুত্ব অসমীয়াবাদী আছে, তেতিয়াহ'লে নিজে বেলচা আৰু কোদালখন লৈ কিনে ওলাই আহক, কালিৰ পৰা চাম আপুনি কিমান কাম কৰে। হা, দুগাৰ কোদাল মাৰিলে 3বাৰ কোদাল মাৰিবলৈ কাৰণে গাত জোৰ নাই, আৰু সি নয়ন তালুকদাৰৰ নিচিনা এটাই, আৰু ইয়াতে দম দেখাবলৈ আহে। কমজুৰিৰ ওপৰত দম দেখাই লাভ নাই, সাহসী ওচৰত দম দেখুৱাকে আহিবাচোন। সাহসিকতা আছে যদি তুমি এজন সাহস থকা মানুহ এজনৰ ওচৰত আহি কিনে তোমাৰ এই ফকতীয়া দম দেখুৱাবাচোন, তেতিয়া তুমি গম পাবা কোটি দি বাঁহ কেনেকে সোমায়, বুজি পাইছা নহয়? সেইটো কাৰণে যে এটা সীমা থাকি কিনে কাম কৰিব লাগে। শ্ৰমিক হিন্দু হওক মুছলমান হওক যি হওক, শ্ৰমিক হয়, কষ্ট কৰি খাইছে, আৰু কষ্ট কৰি খোৱাক যদি অত্যাচাৰ কৰা যায়, তাৰ প্ৰত্যুত্তৰ কিন্তু আমি তেনেকুৱা ভাষাতে দিবলৈ জানো। জয় অসম।